হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মানে ডিব্ৰুগড় যাওঁ, তাকে ডিব্ৰুগড়লৈ বুলি ওলাইছোঁ আৰু আপোনালোককো দেখাম ডিব্ৰুগড় কলে কলে যাওঁ। আৰু এয়া আহি গ'ল ভাইটি দেখা দে মুখখন। আৰু আমি কেইটাই বাইকত যাম আৰু পুলিচে চুলিচে ধৰে যদি নাজানো, লাইচেঞ্চ আছে নাই আৰু গৈ থাকোঁ, আপোনালোককো দেখাই দেখিম। চেকো বাই বাই, যাওঁগে দেই। ঐ আমাৰ এজন ছাৰ আগতে চিপম মৰাণ নোপোৱাৰ আগত চিপমতে মানে বাইকখনৰ ষ্টাৰ্ট নোহোৱা হৈ গ'ল। এখন দেখিছে বাইকখনৰ ষ্টাৰ্ট নোহোৱা হৈ গ'ল, মানে একদম মুকলি জেগা। মানে মৰাণ নোপোৱাৰ আগতে বাইকখন বেয়া হৈ গ'ল। বাইকখন বেয়া মানে কি ষ্টাৰ্ট নোহোৱা হৈ গ'ল, মানে প্লাগৰ প্ৰব্লেম নে মবিলৰ প্ৰব্লেম নাজানো। এতিয়া মেকানিক নাই আৰু চিনাকি কোনো নাই, এতিয়া কি কৰোঁ নাজানো। চাই থাকক আৰু কি হ'ব ঠিক নাই। আজি মানে এতিয়া ফোন কৰি আছোঁ লগৰবোৰলৈ, কোনো নাই ইয়াত চিনাকি। আৰু 10 কিলোমিটাৰমান আঁতৰত মানে মুকলি জেগা দেখিছে নহয়, ইমান মুকলি। ইয়াত মানে দোকানটো বাদেই দিয়ক, একো নাই, অকল মাত্ৰ গ্ৰিলৰ দোকান এখন আছে, তাকো অসমীয়া বুজি নাপায়। আৰু এতিয়া কি হ'ব মানে মেকানিকো চিনাকি নাই, দূৰত আহি গ'লোঁ। দেখিছে নহয় কেনেকুৱা অৱস্থা হৈ গৈছে, দূৰলৈকে একো নাই। চব কি হ'ব এতিয়া, হ'লেই হ'ল কামটো। গাইজ থমথম মডল গোপাল হৈ একদম বহি আছোঁ বাইকৰ হেৰিয়ত, মানে ৱৰ্কশ্বপত। বাইকখন ক'ৰবাতে আছে, আমি যাব এতিয়া মেকানিক দুজনক লৈ যাম। কি হয় আৰু ভাল হয় নহয় লৈ যাম। তাৰ বাইক টানি নিয়া হ'ব লগা হৈছে। এয়া আজি মানে ডিব্ৰুগড়ত আহি মৰাণত এইবোৰ কৰি আছোঁ। দেখে নহয় গোটেইখন খুলিবলগীয়া হৈ গৈছে। বাইক চাইক বেয়া হ'ল মানে থৈ মেলি এতিয়া বাছত আহিবলগীয়া হৈছে। আৰু ৰাতি হ'ল আৰু গাই যেতিয়া ডিব্ৰুগড় পাই গ'লোহি 5টা বাজিলে, সন্ধিয়া হৈ গ'ল। মানে বাইকখন বেয়া হৈ গ'ল। বাইকখন লৈ ভাবিছিলোঁ আপোনালোককো ইফালে নিম, দেখাম অলপ, কিন্তু ভবা কথা নহ'ল, মানে যোৱা নহ'ল। মানে বাইকখন আনিব নোৱাৰিলোঁ আজি, তাতে থৈ আহিলোঁ। কাইলৈ আনিব লাগিব। আৰু এতিয়া গৈ আছোঁ, ক'তনো যাম। বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটি যাওঁ নেকি, ডিব্ৰুগড় ইউনিভাৰ্চিটিকে আপোনালোকক অকণ দেখাই দিম, চাই থাকিব। এতিয়া খোজকাঢ়ি গৈ আছোঁ, দেখিছে ন বিলৈ। মানে আজি ৰাতিপুৱাই অহা, কিন্তু দিনটো আজি ফচি গ'লোঁ তেনেকৈ, কি ক'ব। এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত আছোঁ, মানে বেক চাইডেদি সোমালোঁ। মানে ফ্ৰণ্ট চাইডটো বহুত আগত আছে, মানে বেক চাইডেদি আহিলোঁ, একদম মাজত আছোঁ এতিয়া অলপ। আৰু ৰাস্তা যেনি আছে, একো ধৰিব পৰা নাই ৰাতি। ইফালে যাবও ভয় লাগিছে, খালি অলপ দেখাই দিছোঁ অলপ ভিতৰৰ পৰিৱেশটো। ৰাতি ইমান ধৰিব নোৱাৰে, অলপ ভাল লাগে এইবোৰ পৰিৱেশতো ঘূৰি ফুৰি ধুনীয়াকৈ। ঠাণ্ডা হাৱা মাৰি আছে। আৰু এইফালে এটা ৰাস্তা গৈছে, এইফালে এটা ৰাস্তা গৈছে। আৰু এয়া চাইনবোৰ্ড মাৰি থৈছে, ধূমপান নিষিদ্ধ অঞ্চল। ডিব্ৰুগড় ইউনিভাৰ্চিটি মানে বেকফালেদি আহিলোঁ। এইটো বাণিজ্য বিভাগ, অৰ্থনীতি বিভাগ, ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। আৰু ডিপাৰ্টমেণ্ট এইবোৰ ভালকৈ নেদেখে আৰু এতিয়া আন্ধাৰ হ'ল, ৰাতি হ'ল ন। কিমান নিজান পৰিৱেশ দেখিছে ন, ভাল লাগে। দিনত ধুনীয়া লাগে পৰিৱেশটো, খালি এতিয়া ৰাতি ইমান ধৰিব নাই পৰা, কিন্তু দিনত মজা লাগে। গছ গছনিবোৰ আছে ন, খালি নিজান হৈ থাকে। বুৰঞ্জী বিভাগ এইফালে আছে কেম্পাছ। আৰু মই চাইডে ৰাস্তাত ঘূৰি ফুৰিছোঁ। আৰু হেল্ল' গাইজ, দেখিছে ডান্সৰ কেম্পাছ হয়। এয়া ভূপেন হাজৰিকা ধুনীয়াকৈ লগাই থৈছে। আৰু আপোনালোকক অলপ ভিতৰলৈ আহি গ'লোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোৱা একদম ডান্স হৈ আছে, মানে খালী ভিতৰত নগ'লোঁ, গোটেই ছোৱালী ধেৰ আছে। আৰু আপোনালোকক অলপ দেখাই দিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰৰ মানে কেম্পাছ এটা, আৰু ডান্সৰ কেম্পাছ। আৰু দেখিছে কিমান নিজান হৈ আছে এতিয়া। অলপ লৈ যাম আপোনালোকৰ বাহিৰলৈ, চাই থাকক কিমান ধুনীয়া দেখিছে। এইবোৰ দি থৈছে ধুনীয়াকৈ এইবোৰ মাৰি থৈছে। এইটো ডান্সৰ কেম্পাছ হয় দেই। অলপ দেখাই দিছোঁ আপোনালোককো, কাৰণ ধুনীয়াকৈ এইবোৰ মুখা চুখা লগাই থৈছে, দেখিছে খোৱা ধুনীয়াকৈ দেখাই দিছোঁ অলপ ধুনীয়াকৈ। তার পেলাইছে তার পেলাইছে ত্রিখি তার পেলাবি তোর কি এটা কারণ
দেখাই দিব দেই তই ইয়াৰ পৰা আন নি ta dei triki ta es zip dei triki ta es ta dei tikra zip dei tikra de krak dei মই নেমানো দেই নহ'ব এইটো কেলা আটা কৈছে দেই কি তা কৈছে ta dei triki আহি যায় আৰু ta dei triki উস্তাদ আকৌ জি আৰু কি হেৰা সুতাৰ হ'ব দে জিন দেখি নাগাও নাই জিন দেখি টানা কিতা নাঙা কিতা এনেকা বিলাক কেনে লাগে আকৌ মানে গাঁৱৰ একবাৰ নহয় না দামে কিয়া নহ'ব ৰখি ল'ব লাগিব তাৰপিছত আকৌ ৰখি দিলে তুমি কৰিব জিন্দাগী কানা So guys, good morning পোৱা মানে ভিডিঅ'টো সমাপ্ত কৰি দিম বুলি ভাবিছোঁ মানে কালি কি হ'ল বাইকখন গম পালে বাইকখন বেয়া হ'ল বাইকখন আজি অনা হোৱা নাই মহান্তে আছে মই এতিয়া ডিব্ৰুগড়ত আছোঁ ডিব্ৰুগড়ৰ লগত আৰু ৰুমত আছোঁ আৰু তেহেঁতকেইটা এক্সাম আছে কাৰণে দিব গ'ল দিব ইউনিভাৰ্চিটি মই কিন্তু ৰুমতে আছোঁ আৰু মানে ভিডিঅ'টো বিশেষ বহাই থাকিব নোৱাৰোঁ আজি কাৰণ আজি ক'লেও যোৱা নহয় কাৰণ বাইকখন আজিও নিদিয়ে চাগে ইঞ্জিন চিজ হৈ গ'ল সেইকাৰণে চাগে পাছবেলালৈ দিব সন্ধিয়া ফোন কৰিম বুলি কৈছে আৰু আপোনালোককো এইটো ভিডিঅ' আজি ইয়াতে সমাপ্ত কৰিম ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত ক'ৰবাত গ'লে দেখাম কিন্তু এইটো ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ নগ'লোঁ মানে বাইকখন বেয়া হ'ল দেখিলে চ' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই আৰু শেষত আপোনালোককো কৈ দিওঁ মানে দূৰ জাৰ্ণি কৰিলে মানে বাইক লৈ সদায় মবিল চেক কৰি আনিব আমাৰ প্ৰব্লেমটো মানে মবিল নাছিলে কাৰণে হৈ গ'ল মবিল অকণমান নাছিলে কাৰণে বাইকখন চিজ হৈ গ'ল হ'ল চিজ হোৱাটো মেইন কথা নহয় আৰু য'ত হৈছিলে মানে বহুত প্ৰব্লেমত পৰি গৈছিলোঁ বহুত দেৰিলৈকে চল্ভ হোৱাই নাই মানে বহুত মানে মুকলি জেগাত হৈ গৈছিলে ক'তো দোকান নাছিলে সেইকাৰণে দূৰলৈ আহিলে সদায় বাইকৰ মবিল চেক কৰি আহিব মানে ভালকৈ চাই মেলি আহিব মানে এনেকৈ পককৈ গুচি আহিলে প্ৰব্লেমত পৰিব অকলে অহাটো দিগদাৰ আছিলে মানে বহুত প্ৰব্লেম হৈ গৈছিলে মানে বহুত দেৰি মুঠ চল্ভ হৈছে মানে